গ'ল আজি এতিয়া ৰিমলৰ প্ৰভাৱ ৰহাত আৰু ইয়াতে চবতে ইয়াতে বতাহত মানে ৰ'বই পৰা নাই মই গুৱাহাটী যাম বুলি আহিছিলোঁ কিন্তু যিখন বতাহ বৰষুণৰ মানে মাজত আৰু আচলতে ঘৰ দুৱাৰ ষ্টেচন ভাঙি নাইকিয়া কৰি দিছে এইবোৰ দেখিছে আপোনাৰ ইয়াতে মানে ভীষণ মানে বতাহত মানে থিতা লৈ ৰাখিব নোৱাৰা হৈছে ইমান মানে এটা প্ৰাকৃতিক দুৰ্যোগ হৈছে নহয় ইয়াতে মানুহে অসম চৰকাৰে এতিয়া আচলতে অলপ চুপ বন্ধ দি দিব লাগে আৰু আমাৰ ইয়াতে বহুত ঘৰ দুৱাৰ ভাঙিছে যোৱা ৰাতিৰ পৰাই ইয়াতে বতাহ আৰু বিশেষকৈ ধুমুহাটোৱে আমাৰ ইয়াত বিৰাট বিস্তৰ ক্ষতি কৰিছে এতিয়া মানে মানুহ থাকিব নোৱাৰা অৱস্থা হৈ পৰিছে এইবোৰ দেখিছেনে আৰু আপোনাৰ বৰষুণ মানে আপোনাৰ ভাবিব নোৱাৰা বৰষুণ আপোনালোকে দৃশ্যবোৰ দেখাই থাকিব চাই থাকিব বতৰে মানে এনেকৈ বিধ্বংসী ৰূপ লৈ লৈছে আমাৰ এইফালে পূৰা আপোনাৰ বিধ্বংসী ৰূপ এতিয়াও কলীয়াত ডাৱৰে ছানি ধৰি আছে আৰু 24 ঘণ্টাৰ ভিতৰত আৰু কি হয় কি পৰিস্থিতিৰ ৰূপ লয় কোনো ঠিক নাই সেইকাৰণে আপোনালোকে অলপ দেখালোঁ অলপ কিবা আৰু বিশেষ ভালকৈ দেখাব পৰা নাই চাই পেলাই কেনেকুৱা লাগিল আপোনাৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰি দিব আজিলৈ আহিছোঁ